Hello sir, বেদসকল আপোনালোকক আজি ল্যাঙ্গুৱেজ 1 এছামিছৰ প্ৰথম চেপ্টাৰটো ডিসকাস কৰিম। তো আজিৰ চেপ্টাৰটোত ইম্পৰ্টেন্ট আছে যে ভাষা মানে কি। ভাষা মানে হৈছে মানুহৰ ভাৱ, অনুভূতি, চিন্তা, জ্ঞান আদি প্ৰকাশৰ মাধ্যম হৈছে ভাষা। ভাষা মৌখিক হ'ব পাৰে, লিখিত হ'ব পাৰে, সংকেতৰ মাধ্যম হয়। যেনেকুৱা উদাহৰণ, মই স্কুললৈ যাওঁ, এই বাক্যটো আমাৰ মনৰ ভাৱ প্ৰকাশ কৰিছে। তো এইবিলাকে হৈছে আমাৰ ভাষা। তো এই ভাষা ইংলিছত ল্যাঙ্গুৱেজ বুলি কয়। তো আমাৰ চিডিটোত ল্যাঙ্গুৱেজ 22টা ল্যাঙ্গুৱেজ আছে, আপুনি যিকোনো দুটা ল'ব লাগে। তো এই ভাষা আমি ভাষা আহৰণৰ জৰিয়তে আমি শিকোঁ আৰু লাৰ্ণিঙৰ জৰিয়তে আমি শিকোঁ। তো ভাষা আহৰণ মানে কি? ভাষা আহৰণ হৈছে স্বাভাৱিকভাৱে যিটো ভাষা আমি শিকোঁ এইটো হৈছে আহৰণ। যেনেকুৱা শিশু নিজে নিজে শিকে, ঘৰত শিকে, পৰিৱেশৰ পৰা শিকে, কোনো ফৰ্মেল টিচিং ইয়াতে নাথাকে। যেনেকুৱা ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ পৰা কথা শুনি ভাষা শিকে। মাক দেউতাকে যেনেকুৱা কৰিব এনেকুৱা ল'ৰা ছোৱালী শিকে। এইটো হ'ল ভাষা আহৰণ। তো ইম্পৰ্টেণ্ট আছে, মনত ৰাখিব। তাৰপিছত ভাষা শিক্ষণ। ভাষা শিক্ষণ মানে কি? ল্যাঙ্গুৱেজ লাৰ্ণিং, মনত ৰাখিব। ল্যাঙ্গুৱেজ লাৰ্ণিং যিটো আমি বিদ্যালয়ত শিকোঁ বা য'ত শিক্ষক থাকে, নিয়ম থাকে, ব্যাকৰণ থাকে আৰু যিটো সচেতনভাৱে থাকিবলৈ শিকায়, সেইবিলাক হৈছে ল্যাঙ্গুৱেজ লাৰ্ণিং। তো এই ভাষা শিকাৰ আমাৰ 4টা পইণ্ট আছে। এই 4টা পইণ্ট আপোনালোকে মনত ৰাখিব। এইটো হ'ল লিচেনিং, স্পিকিং, ৰিডিং, ৰাইটিং। শ্বৰ্ট ফৰ্মত LSRW বুলি কয়। তো এইটো মনত ৰাখিব। লিচেনিং, প্ৰথমে আমি কি কৰোঁ? কোনো এটা ভাষা শুনো, তাৰপিছত কি কৰোঁ? সেইবিলাক আমি ক'বলৈ চেষ্টা কৰোঁ। তাৰপিছত ৰিডিং, পঢ়িবলৈ চেষ্টা কৰোঁ। তাৰপিছত লিখিবলৈ চেষ্টা কৰোঁ। এই 4টা ষ্টেপ ফ'ল' কৰি আমি কোনো এটা ভাষা শিকোঁ, যিকোনো ভাষা, এনি লেংগুৱেজ। তো এই 4টা ভালকৈ পঢ়িব, কিয়নো এই 4টাৰ ওপৰত চিডিউত কুৱেশ্যন অহা দেখা যায়। তো এই ভাষা শিকাৰ কিছুমান নীতি আছে। তো কেনেকৈ শিকাব লাগে, শিশুক কেনেকৈ শিকালে ভালকৈ কোনো এটা ভাষা শিকিব পাৰিব, তাৰ কিছুমান নীতি আছে। তো নীতিবিলাক এতিয়া ডিছকাছ কৰিম। প্ৰথমে চাওক, সহজৰ পৰা জটিললৈ শিকিব লাগে আৰু জনাৰ পৰা অজনালৈ শিকিব লাগে। যেতিয়া কোনো এটা বস্তু সহজ বস্তু আমি প্ৰথমে শিকাম, তাৰপিছত জটিল শিকাম, তেতিয়া শিশুসকলে ভালকৈ শিকিব। আৰু কোনো এটা বস্তু সৰু সুৰা চিম্পল এক্সাম্পল জনাৰ পিছত আমি যদি সেইটো সূত্ৰ সহায়ত কৰোঁ, সেইবিলাক ভালকৈ জানিব। আমি যদি ডাইৰেক্ট যদি শিশুক সূত্ৰ লৈ যাওঁ, বুজিব কিন্তু ভালকৈ নুবুজিব। তো সেইকাৰণে কৈছে যে সহজৰ পৰা জটিললৈ শিকাব লাগে আৰু জনাৰ পৰা অজনালৈ শিকিব লাগে। তাৰপিছত 4টা চিষ্টেম প্ৰচেছটো ফ'ল' কৰিবই লাগিব। যেনেকুৱা শুনা প্ৰথমত, তাৰপিছত কোৱা, তাৰপিছত পঢ়া, তাৰপিছত লিখা। LSRW মনত ৰাখিব। তাৰপিছত শিশুকেন্দ্ৰিক শিক্ষা দিব লাগিব, মানে টিচাৰ চেণ্ট্ৰিক হ'ব নালাগে, শিশুকেন্দ্ৰিক হ'ব লাগিব। যিটো শিশুৰ কাৰণে ভাল, শিশুৰ কাৰণে উপকাৰ, শিশু যাতে শিকে, সেইবিলাক আমাৰ লক্ষ্য ৰাখিব লাগিব। তাৰপিছত কৰ্মগত আৰু অভিজ্ঞতাৰ ভিত্তিত আমি আমাৰ অভিজ্ঞতা কেনেকুৱা সেইটো শিশুক জনাব লাগিব। আৰু শিশুৰ যিকোনো এটা বস্তু শিকিবলৈ সিহঁতৰ অভিজ্ঞতা কিমান আছে সেইটোৰ ভিত্তিত সিহঁতক শিকাব লাগে। চাপ'জ এটা সৰু ল'ৰা যদি নিউটনৰ সূত্ৰ নাজানে, আমি যদি তাক যদি নিউটনৰ সূত্ৰ যদি ডাইৰেক্ট এপ্লাই কৰি দিওঁ, কিন্তু সি নোৱাৰিব। কিন্তু তাক কি কৰিব লাগিব? প্ৰথমে শিকাব লাগিব যে বেছিক শিকাব লাগিব, তাৰপিছত সিহঁতক নিউটনৰ সূত্ৰ শিকাব লাগিব। ডাইৰেক্ট আমি তাক দিব নোৱাৰিম। আৰু তাৰ যিমান অভিজ্ঞতা আছে সেইটোৰ ভিত্তিতহে শিকাব পাৰি। তাৰপিছত আগ্ৰহ সৃষ্টি কৰি শিকা। শিশুক যেতিয়া কোনো এটা বস্তু শিকাম, সিহঁতৰ আগ্ৰহ সৃষ্টি কৰিব লাগিব। কিছুমান দেখা যায় ক্লাছত ষ্টুডেণ্টবিলাক বৰিং ফিল কৰে, সিহঁতৰ আগ্ৰহ নাই, সেইকাৰণে মনোযোগ ইফাল সিফাল কৰি থাকে। এনেকুৱা চিষ্টেম কোচিং কৰিব লাগিব, এনেকুৱা ধৰণে পঢ়াব লাগিব যাতে সিহঁতৰ আগ্ৰহ থাকে, কোচিং কৰাৰ কিউৰিচিটি সিহঁতৰ জন্মায়। তো এনেকুৱা শিক্ষা দিব লাগে, তেনেকৈ আমি ভাষা শিকিব পাৰোঁ। ভাষা শিকাৰ ভূমিকা আছে। এনেকুৱা প্ৰথমে আমি যোগাযোগৰ মাধ্যম
আমি কমিউনিকেশ্যন কৰিব লাগে এজন আনজনৰ লগত যদি আমি কোনো এটা ইংলিছ লেংগুৱেজ এজন আনজনৰ লগত যদি কথা পাতোঁ তেনেহ'লে ভালকৈ এইটো ক্লিয়াৰ হয় ক্লিয়াৰিফিকেশ্যন হয় সহজে শিকিব পাৰে তাৰপিছত আছে চিন্তা ভাৱৰ প্ৰকাশৰ মাধ্যম যিকোনো চিন্তা ভাৱ এইবিলাক আদান প্ৰদান কৰিব লাগে এজনৰ মাজত আনজন শ্বেয়াৰ কৰিব লাগে যে এইটো কেনেকৈ হ'ল সাপোজ এতিয়া ফেনটো ঘূৰি আছে ফেনটো কিহৰ কাৰণে ঘূৰে এইবিলাক চিন্তা কৰিব লাগে ওপৰ ফালে আপেল এটা দলিয়াই দিলে কিয় তললৈ নামি আহে এইবিলাক চিন্তা শিশুৰ মাজত তুলি ধৰিব লাগে তাৰপিছত সামাজিক সম্পৰ্ক গঢ়াৰ মাধ্যম তাৰপিছত কি আছে সামাজিক সম্পৰ্ক গঢ়াৰ মাধ্যম এনেকুৱা ধৰণে শিকাব লাগে যাতে সমাজত কিছুমান ভাল সম্পৰ্ক গঢ়ি উঠে সমাজৰ মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে বেলেগ দূৰৰ পৰা মানুহ এটা আহিলে কেনেকৈ কথা পাতিব লাগে ঘৰৰ মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে এটা ফৰেনাৰ মানুহ যদি আহে তাৰ লগত কেনেকৈ কথা পাতিব লাগে এইবিলাক সামাজিক মাধ্যম সিহঁতৰ গঢ়ি উঠিব লাগে কাৰণ যদি আমি অকল টেক্সট বুকছৰ পৰা যদি পঢ়াওঁ তেনেহ'লে এইবিলাক বঞ্চিত হৈ থাকে সেইকাৰণে আমি সিহঁতক সকলো দিশ চাব লাগে সামগ্ৰিক মূল্যায়ন কৰিব লাগে হলিষ্টিক যিটো লাৰ্ণিং সেইটো শিশুক শিকাব লাগে তাৰপিছত আছে শিক্ষা গ্ৰহণৰ মাধ্যম আৰু সিহঁতৰ শিক্ষা গ্ৰহণৰ মাধ্যমটো দেখুৱাই দিব লাগে যে কেনেকৈ শিকালে সিহঁতে ভালকৈ শিকিব সেইটোক উপলব্ধি কৰিব লাগে আৰু সাংস্কৃতিক সংৰক্ষণ মাধ্যম আৰু সাংস্কৃতিক সংৰক্ষণ ভাষা শিকে তাৰপিছত এইটো আপোনালোকে মনত ৰাখিবলৈ এটা ট্ৰিক্স আছে ট্ৰিক্সটো হ'ল ALST A for observation মানে আহৰণ L for learning মানে শিক্ষণ S for skills মানে দক্ষতা আৰু P for principle মানে নীতি এইকেইটা আপোনালোকে এই প্ৰথম চেপ্টাৰত কৰিব ভাষাৰ শিক্ষণত তো চেপ্টাৰটোত ইয়াৰ ওপৰতে কুৱেশ্যন আহে অলপ ভালকৈ চাই ল'ব ইয়াৰ ওপৰত কুৱেশ্যন আহে তো এইখিনি কৰিলে চাবচোন তো আপোনালোকে যদি PDF নোট কৰিলে তেনেহ'লে হোৱাটছএপত মেছেজ এটা দিব PDF ডিলিট কৰিব ডিছক্ৰিপশ্যন লিংক থাকে তাতে গৈ আপোনালোকে PDFখন ডাউনলোড কৰি পাৰিব তো হোৱাটছএপ নম্বৰ হৈছে 700299403 এখন হোৱাটছএপ নম্বৰত মেছেজ কৰিলে আপোনালোকে PDFখন পাব থেংক ইউ আজি ভিডিঅ'খিনি